Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লুচেন জিকে এই কিতাপখনৰ পৰা পাৰ্ট নম্বৰ 12 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ অসম চৰকাৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহি গৈছে। চ' কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয়। আৰু যদি আপোনালোকে লুচেন জিকেৰ আগৰ পাৰ্টকেইটা চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে Question number 1. Where is the headquarter of International Atomic Energy Agency located? আন্তৰ্জাতিক পাৰমাণবিক শক্তি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ আছে জেনেভা, ৱাশ্বিংটন, ভিয়েনা, লণ্ডন। ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ চি, ভিয়েনা। ভিয়েনাত আন্তৰ্জাতিক পাৰমাণবিক শক্তি সংস্থাৰ মুখ্য কাৰ্যালয়খন অৱস্থিত। এই ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিখন 1957 চনত স্থাপন কৰা হৈছিল। কেতিয়াবা অপশ্যনত ভিয়েনা অপশ্যনটো নিদি অষ্ট্ৰিয়াও দিব পাৰে। অষ্ট্ৰিয়া, তেতিয়া এনচাৰটো ইয়াৰ অষ্ট্ৰিয়া দিব আপোনালোকে। অষ্ট্ৰিয়া দেশৰ ভিয়েনাত ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিখন অৱস্থিত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2. দ্য ফৰ্মেশ্যন অফ অজন হোল ইজ মেক্সিমাম। অজন ছিদ্ৰৰ গঠন সৰ্বাধিক ক'ত হয়? অপশ্যন এ আছে অভাৰ ইণ্ডিয়া, অভাৰ ইউৰোপ, অভাৰ আফ্ৰিকা, অভাৰ এণ্টাৰ্কটিকা। অজন স্তৰ বা অজন লেয়াৰটো ষ্ট্ৰেটস্ফিয়াৰত পোৱা যায়। সেই ষ্ট্ৰেটস্ফিয়াৰটো ভূমিপৃষ্ঠৰ পৰা 10ৰ পৰা 16 কিলোমিটাৰৰ ওপৰত অৱস্থিত। এই ষ্ট্ৰেটস্ফিয়াৰতে অজন লেয়াৰটো পোৱা যায়। এই অজন স্তৰত অজন ছিদ্ৰবিলাক যে হৈছে কোনটো মহাদেশৰ ওপৰত বেছিকৈ পোৱা যায় সুধিছে ইয়াত। চ' ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ ডি, এণ্টাৰ্কটিকাৰ ওপৰত, অভাৰ এণ্টাৰ্কটিকাৰ ওপৰত সৰ্বাধিক অজন হোল পোৱা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3. When has the World Health Organization declared India as a polio-free country? বিশ্ব স্বাস্থ্য সংস্থাই কেতিয়া ভাৰতক পলিঅ'মুক্ত দেশ হিচাপে স্বীকৃতি দিছিলে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 27 মাৰ্চ 2014। 2014 চনৰ 27 মাৰ্চ তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক পলিঅ'মুক্ত দেশ হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে। পৰীক্ষাত কেতিয়াবা এই কুৱেশ্যনটো আহি যাব পাৰে যে পলিঅ' ফ্ৰী কাণ্ট্ৰি হিচাপে কোনটো অৰ্গেনাইজেশ্যনে স্বীকৃতি প্ৰদান কৰিছিলে? মনত ৰাখিব WHO বা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ভাৰতক 2014 চনত পলিঅ' ফ্ৰী কাণ্ট্ৰি হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4. হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ? সাধাৰণ উষ্ণতাত কোনবিধ ধাতু জলীয় অৱস্থাত পোৱা যায়? অপশ্যন এ আছে কেলছিয়াম, ছ'ডিয়াম, আয়ডিন, মাৰ্কাৰী। ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ ডি, পাৰা বা মাৰ্কাৰী সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা যায় ধাতু। মাৰ্কাৰী বা পাৰা থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা হয়। টেম্পাৰেচাৰ বা উষ্ণতা জোখাৰ কাৰণে থাৰ্মোমিটাৰত মাৰ্কাৰী ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5. হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ব্ৰিক্স বেংক লোকেটেড? ব্ৰিক্স বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ আছে চাংহাই, বেইজিং, মস্কো, ডাৰবান। ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ এ, চাংহাই। চাংহাইত ব্ৰিক্স বেংকৰ মুখ্য কাৰ্যালয়খন অৱস্থিত। চাংহাইখন চাইনাত অৱস্থিত। পৰীক্ষাত 4টা অপশ্যন দি দিব, তাৰে ক'ব কোনটো ব্ৰিক্সৰ সদস্য নহয়। চ' মনত ৰাখিবলৈ এটা সৰু ট্ৰিক আছে। ইয়াত বিৰ পৰা ব্ৰাজিল হৈছে, তাৰপিছত আৰৰ পৰা ৰাছিয়া হৈছে, আইৰ পৰা ইণ্ডিয়া হৈছে, চিৰ পৰা চাইনা হৈছে, এছৰ পৰা চাউথ আফ্ৰিকা হৈছে। ব্ৰিক্স বেংকৰ মুঠ সদস্য সংখ্যা 5জন। 5জন মানে 5জন কাণ্ট্ৰি ইয়াত যুক্ত হৈ আছে। এই ট্ৰিকটো ইউজ কৰিলে আপোনালোকে এই অপশ্যনটো কোনটো শুদ্ধ নিজে বাছি উলিয়াব পাৰিব। এই ট্ৰিকটো মনত ৰাখিব। চ' এই কুৱেশ্যনটোৰ এনচাৰ হৈছে ব্ৰিক্স বেংকৰ মুখ্য কাৰ্যালয়খন চাইনাৰ চাংহাইত অৱস্থিত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6. এক্সাম্পল অফ ইউনিচেলুলাৰ অৰ্গেনিজম ইজ? এককোষী জীৱৰ উদাহৰণ হয়। অপশ্যন কেইটা আছে প্লাষ্টিড, লাইচোজমছ, পেৰামচিয়াম, প্লেটিপ্লাছ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, পেৰামচিয়াম। পেৰামচিয়াম হৈছে এটা এককোষী জীৱৰ উদাহৰণ। ইউনিচেলুলাৰ হৈছে এটা ছিংগেল চেল থকা জীৱ। যিবোৰ জীৱৰ এটা চেল থাকে বা কোষ থাকে সেইবিলাককে ইউনিচেলুলাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7. হুইচ ইণ্ডিয়ান ষ্টেট হেজ বৰ্ডাৰ উইথ দ্য 3 কাণ্ট্ৰিজ নেমলি নেপাল, ভূটান এণ্ড চাইনা? নেপাল, ভূটান আৰু চীনৰ সৈতে এই 3খন দেশৰ সৈতে কোনখন ভাৰতীয় ৰাজ্য সীমা আছে?
অপশ্যন এ আছে অৰুণাচল প্ৰদেশ, মেঘালয়, ৱেষ্ট বেংগল, ছিকিম। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ ডি ছিকিম। ছিকিমৰ লগত নেপাল, ভূটান আৰু চাইনা এই তিনিখন দেশৰ সৈতে ছিকিমে সীমা ভাগ বতৰা কৰে। এই কুৱেশ্যনটো ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8 ইন হুইচ অচিয়ান দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ইছলেণ্ডছ ইজ ফাউণ্ড। সৰ্বাধিক সংখ্যক দ্বীপ কোনখন মহাসাগৰত পোৱা যায়? অপশ্যন এ আছে আটলাণ্টিক অচিয়ান, পেচিফিক অচিয়ান, ইণ্ডিয়ান অচিয়ান, আৰ্কটিক অচিয়ান। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ বি প্ৰশান্ত মহাসাগৰ বা পেচিফিক অচিয়ান মহাসাগৰত সৰ্বাধিক ইছলেণ্ড বা দ্বীপ পোৱা যায়। লগতে মনত ৰাখিব পেচিফিক অচিয়ানটো হৈছে লাৰ্জেষ্ট অচিয়ান ইন দ্য ৱৰ্ল্ড আৰু ডিপেষ্ট অচিয়ান ইন দ্য ৱৰ্ল্ড। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9 নেম দ্য ফাৰ্ষ্ট ওমেন ইলেক্টেড এজ লোকসভা স্পীকাৰ। লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম মহিলা কোন আছিল? অপশ্যন এ আছে প্ৰতিভা পাটেল, বিজয়লক্ষ্মী পণ্ডিত, মীৰা কুমাৰ, সৰোজিনী নাইডু। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ চি মীৰা কুমাৰ। তেখেত হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা যিজনে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। মীৰা কুমাৰ আছিলে ভাৰতৰ 15th লোকসভা স্পীকাৰ আছিলে। মীৰা কুমাৰে 2009 চনৰ পৰা 2014 চনলৈকে লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। চ' মনত ৰাখিব মীৰা কুমাৰ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা যিজনে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10 হুইচ মেটেল হেজ লাইটেষ্ট ডেঞ্চিটি। কোনটো ধাতুৰ ঘনত্ব আটাইতকৈ কম? অপশ্যন এ আছে লিথিয়াম, চিলিকন, ছ'ডিয়াম, হাইড্ৰজেন। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ এ লিথিয়াম। লিথিয়াম ধাতুৰ ঘনত্ব আটাইতকৈ কম। আজিৰ গোটেইকেইটা কুৱেশ্যন বিভিন্ন ধৰণৰ পৰীক্ষাত আহি যোৱা কুৱেশ্যন হয় এইবিলাক। চ' আপোনালোকে কেইটা শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন। এট হোৱাট এজ ডিড কিং হৰ্ষবৰ্ধনা এচেণ্ড দ্য থ্ৰন। কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল? ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ চি 16 years। 16 বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোইং ইজ কল্ড বিছমাৰ্ক অফ ইণ্ডিয়া। নিম্নলিখিত কাক ভাৰতৰ বিছমাৰ্ক বুলি কোৱা হয়? অপশ্যন এ আছে চৰ্দাৰ বল্লভভাই পেটেল, ভগত সিং, স্বামী বিবেকানন্দ, লালা লাজপত ৰায়। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ এ চৰ্দাৰ বল্লভভাই পেটেল। তেখেতক বিছমাৰ্ক অফ ইণ্ডিয়া বুলি জনা যায়। চৰ্দাৰ বল্লভভাই পেটেলক আইৰণ মেন অফ ইণ্ডিয়া বুলিও জনা যায়। চৰ্দাৰ বল্লভভাই পেটেলক এই চৰ্দাৰ উপাধিটো মহাত্মা গান্ধীয়ে প্ৰদান কৰিছিলে। চৰ্দাৰ বল্লভভাই পেটেলৰ 182 মিটাৰ উচ্চতাৰ এখন প্ৰতিমূৰ্তি গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13 হুইচ অফ দ্য ফলোইং ইজ ট্ৰু ফৰ ডিছপ্লেচমেণ্ট। হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? অপশ্যন এ আছে ইট কেনট বি জিৰ', ইটছ মেগনিটিউড ইজ গ্ৰেটাৰ দেন দ্য ট্ৰেভেলড বাই দ্য অবজেক্ট ডিষ্টেঞ্চ, ভেক্টৰ কোৱান্টিটি এণ্ড স্কেলাৰ কোৱান্টিটি। চ' ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ চি ভেক্টৰ ৰাশি বা ভেক্টৰ কোৱান্টিটি। ডিছপ্লেচমেণ্ট হৈছে ভেক্টৰ কোৱান্টিটি। চ' ভেক্টৰ কোৱান্টিটি হৈছে এইটো এটা বল। এই বলটো যদি আমি এইটো ফ'ৰ্চ দিওঁ তেতিয়াহ'লে এই বলটো ইয়াৰ পৰা আহি ইয়ালৈ গুচি আহিব। চ' ভেক্টৰ কোৱান্টিটিৰ মেগনিটিউড বা মান থাকে আৰু এইটো ফ'ৰ্চটো ইয়াৰ পৰা এইটোলৈ আহিছে ডিষ্টেঞ্চ থাকিব। ভেক্টৰ কোৱান্টিটি হৈছে যিবিলাক বস্তুৰ মান থাকিব। এইটো এটা আমি এটা ফ'ৰ্চ ইউজ কৰিছোঁ, এইটো এটা মান আছে। চ' ইয়াৰ পৰা এইখিনিলৈ আহিছে, এইটো এটা ডিষ্টেঞ্চ হৈছে। চ' ভেক্টৰ কোৱান্টিটিৰ মেগনিটিউড আৰু ডিষ্টেঞ্চ থাকে। আৰু স্কেলাৰ ৰাশিটো হৈছে যিবিলাক বস্তুৰ অনলি মেগনিটিউড বা মান থাকে, সেইবোৰ বস্তুক স্কেলাৰ কোৱান্টিটি বুলি জনা যায়। চ' মনত ৰাখিব ডিছপ্লেচমেণ্ট হৈছে এটা ভেক্টৰ কোৱান্টিটি। নেক্সট কুৱেশ্যন। দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ইণ্ডিয়ান অচিয়ান ইজ। ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? অপশ্যন এ আছে মাডাগাস্কাৰ, মালদ্বীপছ, শ্ৰীলংকা, সুমাত্ৰা। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ এ মাডাগাস্কাৰ। ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে মাডাগাস্কাৰ। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য মেজৰ কম্পনেণ্ট অফ গোবৰ গেছ। গোবৰ গেছৰ মুখ্য উপাদান কি হয়? অপশ্যন এ আছে মিথেন, প্ৰপেন, বিউটেন, ইথাইলিন। পৰীক্ষাত কেতিয়াবা গোবৰ গেছ নিদি বায়'গেছো দিব পাৰে। মনত ৰাখিব বায়'গেছ দুইটা একেই। গোবৰ গেছ বা বায়'গেছৰ দুটা মুখ্য উপাদান থাকে। এটা হৈছে মিথেন
আৰু এটা হৈছে কাৰ্বন ডাই অক্সাইড। এই দুটা মিলি মিথেন আৰু কাৰ্বন ডাই অক্সাইড মিলি গোবৰ গেছ বা বায়'গেছ সৃষ্টি হয়। মিথেন আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত মেইনলি মিথেন বেছিকৈ পোৱা যায়। চ' ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ মিথেন। গোবৰ গেছৰ মুখ্য উপাদান হৈছে মিথেন। নেক্সট কুৱেশ্যন, নেশ্যনেল এডুকেশ্যন ডে ইজ চেলিব্ৰেটেড অন। ৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ আছে 12 নৱেম্বৰ, 11 নৱেম্বৰ, 5 নৱেম্বৰ, 29 অক্টোবৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ বি 11 নৱেম্বৰ। 11 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। এই ৰাষ্ট্ৰীয় শিক্ষা দিৱসটো আবুল কালাম আজাদৰ জন্মতিথিত 11 নৱেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, বাই হোৱাট মিনছ ডাজ কলেৰা ডিজিজ অকাৰ? কলেৰা ৰোগ কিহৰ মাধ্যমেৰে বিয়পে? অপশ্যন এ আছে ৱাটাৰ, উইণ্ড, নাইট্ৰজেন, হাইড্ৰজেন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ ৱাটাৰ। পানীৰ দ্বাৰা কলেৰা ৰোগ বিয়পে। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।